কেনে ধুনীয়া লাগিছে আমাৰ বজেনক কৃষ্ণৰ ওপৰত। ভাটুকি পেহী মই ৰাসত যদি কৃষ্ণ পাৰ্টটো নললোহেঁতেন মই আজিয়ে গুচি গ'লোগৈহেঁতেন এই মানিমুনিক লৈ পেলাই। এতিয়া ৰাসত পাৰ্টটো ল'লো কাৰণেহে কৈ থৈ যাওঁ বোলো আৰু চবেই জোৰ কৰিলে যে বোলো প্ৰথমতেই সেই কৃষ্ণলকে সেইকাৰণে ৰাসৰ সেই ৰাসখিনি কৈ থৈ যাওঁ আৰু ৰাসৰ প্ৰগ্ৰেমটো। আগৰ পৰাই পাৰ্টটো কৰিয়ে থকা নহয়, ভাওনা কৰই নহয়, সেইকাৰণে জোৰ কৰিলে আগতো। ধুনীয়া লাগিছে বাৰু দেই, কৃষ্ণৰ ওপৰত বৰ ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে সঁচাকৈ দেই। তোমাক হেৰি প্ৰগ্ৰেম আৰম্ভ হ'বই ন এতিয়া? সেই সোনকালৰ পৰাই আৰম্ভ হ'ব, সন্ধিয়া 8 বজাৰ পৰা। এই ভাটুকি পেহী আপুনি যাব আৰু মানিমুনি যাবা সোনকালে চাবলৈ, দেৰি হৈ যাবগৈ নহ'লে, তোমালোকৰ যে ওলাওঁতে বহুত টাইম লাগে। যাম মোৰ ওলাই হ'লেই। মই চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ। ভাটুকি পেহীয়ে একদম নতুন মুগাৰ মেখেলা যোৰ দিছে, নিপিন্ধো বুলি কৈছে বোলে, এযোৰকে পিন্ধা ভাল লাগিছে বোলে। আকৌ ইমান ধুনীয়া লাগিছে তোমাক কাপোৰযোৰেদি, আৰু ৰাস চাবলৈ ওলাইছা, মানুহবোৰ কেনেকুৱা ধুনীয়া হৈ ওলাব চাবাচোন। ময়ো সলাই ল'মগৈ, যাওঁ কাপোৰ এযোৰ পিন্ধি ল'মগৈ ভাল চাই। এইবাৰ ষ্টাইল কৰি আহিব মাইকী মানুহবোৰ, সেইকাৰণে কৈছোঁ। মুঠতে সেই প্ৰথম মই এণ্ট্ৰি কৰোঁতে চাবলৈ পাব লাগিব আপোনালোকে, মানিমুনি আহি দেখিব লাগিব। ব'লা নহ'লে সেই লগতে যাওঁগৈ। মই কাপোৰ সলোৱাগেই নাই, তই যা নহ'লে। এই আগতীয়াকৈ ভাইয়াভক মাতিছে নহয়, আমি গৈ আছোঁ। আপোনালোক আহিব, মই গৈ থাকোঁ। গৈ থাকা, আমি গৈ আছোঁ। আমাৰ গাঁৱৰ ৰাসত ঢেৰ মানুহ হয় একদম। এই টাউনীয়া মানুহবোৰ আহে নহয় চাবলৈ, ঢেৰ মানুহ হ'ব আজি চাবাচোন। হয় নেকি? বৰ ভাল লাগিব। দোকান চোকানো দিব চাগে ন? দোকান গোটেই লাইন পাতি হেৰি দিছে। ময়ো দিম বুলি ভাবিছিলোঁ, তাৰপৰা বোলো হেৰি নিদিওঁ আৰু এইবেলিলৈ। যোৱাবেলিকা দিছিলোঁ নহয় পকৰী দোকান, এইবাৰ সেই চাহৰ দোকান এখনকে দিছে আমাৰ এজনে, অকণমান চাহ তাহ খাব পাৰিবা তাতে। এইবাৰ ৰাস চাম বোলো ভালকৈ, বাহিৰত দোকান দিলে ৰাস চোৱা নহয়। এইবাৰ সেই ৰাসকে চাম বোলো, একদম বহি ল'মগৈ ভিতৰত, আৰু সেই বজেনে একদম ধুনীয়াকৈ নাচিব নহয় আজি, বৰ ভাল লাগিব। ভিডিঅ' কৰি আনিব লাগিব। বৰ ধুনীয়াকৈ লাগিছে আকৌ বজেনক পাই কৃষ্ণৰ ওপৰত। এই ভিডিঅ' কৰি সেই ইউটিউবত দি দিবাচোন, বৰ চলিব আকৌ, ভিউজবোৰ ধেৰ আহিব। দিব লাগিব। মানুহ ধেৰ হৈছে দেই ৰাস চাবলৈ অহা, এতিয়া আৰম্ভহে কৰিব লাগিব অলপ দেৰিতে। ধেৰ মানুহ হয় দেই ইয়াতে এইবাৰ ৰাসত, মানে বহুত মানুহ দেখিছোঁ দেখোন। হাজাৰ কষ্ট হ'লেও মই কিন্তু ৰাস চাবলৈ নেৰোঁ আকৌ, ৰাস চাই বৰ ভাল পাওঁ। এইটো আকৌ ক'ৰ পৰা ওলালেহি? মানিমুনি ভিনিয়েকটোৰ কথা কৈছোঁ। কি হ'ব এতিয়া? পেটতে হাত ভৰি লুকাইছে দেখোন মোৰ। সেই ভগৱান চিনি নাপালে হয় আৰু, কৃষ্ণ প্ৰভু মোক চিনি নাপালে হয়, আমি কাপ অলপ কৰি থৈছোঁ বাৰু মুখখনত। কৃষ্ণটো বৰ ধুনীয়া লাগিছে পাই, ফিগাৰে চিগাৰে। কৃষ্ণটো ক'ৰবাত দেখা লাগিছে দেখোন। সেইফালে ইমান মানুহ আহিছোঁ, মোক চিনি নাপালে হয় আৰু দেই। কৃষ্ণ এতিয়া যে ভাটুকি পেহী আৰু মানিমুনি ওলাবহি, সিহঁতকতো চিনি পাই যাব। সেইফালে পকৰী দোকান এখন দেখিছোঁ, যাওঁ পকৰী কেইটামান খাই আহোঁগৈ। ইছৰাম ভাল বাচিছোঁ দেই, সেইফালে গৈছে গাড়ী। মৰিলো। ফোন এটা কৰি দিব লাগিব এতিয়া ভাটুকি পেহীকে আৰু মানিমুনিকে, নহ'লে মুখ আগতে ওলাবগৈ এইটো। কেলেনো আহিছে জানো ইয়াত ৰাস চাবলৈ ইমান দূৰৰ পৰা। ইফালে সেই ফেমাছ যে আকৌ এইখন গাঁৱৰ ৰাস, সেইকাৰণে চাবলৈ আহিছে আকৌ। নাহিলেও হয় এইটো, কেনেকৈ আহি ওলাইছে সিও ৰাতিখন। এতিয়াহে শান্তি পাইছোঁ দেই। বজেনে মোক সেই আলতা অলপ লৈ যাবলৈ কৈছিলে, ফিচকাৰী এটা লৈ যাবলৈ কৈছে, কিবা ৰং কৰিবলৈ হেনো। এতিয়া সেই শনিপাতটোৰ পৰা যাবই পৰা নাই নহয়, তহঁতৰ ভিনদেউৰ কথা কৈছোঁ। তাকেহে এই ক'ৰ পৰানো আহিলে সঁচাকৈ দেই, ইমান দূৰৰ পৰা ৰাস চাবলৈ আহিছেনে? আমি যে ভালকৈ নেদেখিমেই এতিয়া বজেনক। কৃষ্ণৰ সেই নৃত্যটো ভালকৈ চাবলৈকে নাপাম এতিয়া। সেই শনিপাতটো এতিয়া পটককৈ যাবনে নাযায় ঠিক নাই, আমাক দেখাৰ লগে লগেতো গৈ দেখিয়ে যাব আৰু, ৰখি থাকিব লগা হৈছে। এইবোৰ সেই ভিনদেউ চালে নেকি ঠিক নাই, ৰাস চাবলৈ এনেও বুলিব আহিবই মানিমুনি, তাতে ধৰা পেলাম বুলি ভাবিছে চাগে। মোৰো সেইটোৱে তেনেকুৱা যেনেই লাগিছে। ইমান সাংঘাতিক বস্তু নে বাৰু, ইমান সন্দেহ কৰি ইয়ালৈ বাৰে আহি আছে। গম পাই নহয় ৰাসটো বহুত সেই ফেমাছ হয় বুলি, আমাৰ ইয়াত ৰাস চাবলৈ বুলিব, এনেও আহিব বুলিব, ধৰা পেলাম বুলিব। যাবলৈ ভয় লাগিছে নহয় এতিয়া, সন্মুখতে ওলাওঁগৈ বুলি, নহ'লেতো গুচিয়ে গ'লোহেঁতেন। তাকে সন্মুখতে ওলালেগে ডাঙৰ কথাই হ'ব। এই আকৌ ৰাস চোৱা মজাটো ওলাই যাবগৈ গৈ পেলাই। মহা বিপদ হৈছে আৰু এতিয়া চোখাটো পাঁচটাকে কৈছোঁ। যি হ'ব যাওঁগৈ নহ'লে ব'ল, চকী তলত বহি পেলাই চাম। তলত বহি চাম, চকীত নবহোঁ। কেনেবাকৈ যদি সেইখিনিতো দেখেগৈ গৈ, নেদেখে ব'ল ভিৰৰ মাজত লুকাই দিম, ইফালে সিফালে চাই থাকিম। আৰু সেই চকীত নবহোঁগৈ নহয়, ক'ৰবাত বেৰত লুকাই পেলাই চামগৈ ব'ল, পিছফালৰ পৰা, নহ'লে ষ্টেজৰ পিছফালৰ পৰা চামগৈ ব'ল নহ'লে। ষ্টেজৰ পিছফালে লুকাই দিলে হ'ব আৰু, লুকাই পেলাই চালে হ'ব আৰু। ব'ল বজেনক নহ'লে নেদেখিবি কৃষ্ণ নৃত্য কৰা, ভিডিঅ' কৰিম বুলি কৈছিলি নহয়। ব'লক, যি হয় হ'ব আৰু। সন্মুখত বেছি তেৰি মেৰি কৰি থাকিলে ফিচকাৰীতে চকুতে মাৰি দিম, বাপেকে মোক চিনি পোৱা নাই আকৌ ভাটুকি। তহঁতক কি কৈছোঁ বুজি পাইছ নাই? ফটো দুখন দি থৈছোতো, সেইটো তাক দেখিলে লগে লগে মোক জনাবি দেই।
সেই এর নামটা কি আছিল মানিমুনি আৰু বজানত দেখিলেই আপোনাক লগে লগে খবৰ দিব লাগিব আৰু লগে লগে ধৰা পৰিব আজি আমি খালি ৰাস অকমান চাই ল'ম আৰু বহুত ফেমাছ ৰাসটো ইয়াৰ ঐ তহঁতক 500 টকা দিয়ে ৰাস চাবলৈ অনা নাই মই মানুহ বিচাৰিবলৈহে আনিছোঁ লগগাল লগ মোক খবৰ দিবি একদম চকীৰ তলে তলে সোমাই যাবি ইফালে সিফালে চাবি ফটো দুখন দি থোৱাই আছে তহঁতক লগগাল লগ মোক জনাবি মানুহকেইটাতো বিচাৰিমে উস্তাদ তাৰ মাজে মাজে যদি আৰু চান্স পাওঁ অলপ অলপ ৰাসটো চাম আৰু ইয়াৰ ৰাসটো বৰ ফেমাছটো ভিডিঅ' কৰি অলপ লৈ যাম আকৌ ঘৰতে মানুহজনীক দেখুৱামগে যদি তহঁতি মানুহ বিচাৰিব নোৱাৰ 500 ঘূৰাই ল'ম মই কথা সেইটোৱে সেইটো আকৌ কেনে কথা আমিতো কষ্ট কৰি বিচাৰিম ন মানুহ বিচাৰি পাওঁ নাপাওঁ সেইটো পিছৰ কথা বিচাৰাৰ বাবদ 500 টকাটো দিব লাগিব আৰু এনেই কোনে খাটি থাকিব চব কথা বেছি তহঁতৰ কোনে খুৱাই আছে তহঁতক ইমান দিনে হে খাবলৈ ভাত নাই তহঁতৰ পিন্ধিবলৈ কাপোৰ নাই মই খুৱাই আছোঁ মই পিন্ধাই আছোঁ কথা নকবি আকৌ যা এতিয়া বিচাৰগে হ'ব উস্তাদ শনিগীতা এইকেইটা কথা ক'লে বুজি নাপায় সিহঁতি ইয়াত ৰাস চাবলৈহে আহিলে সিহঁতৰ ওপৰতো নজৰ দিব লাগিব সিহঁতি মনে মনে গৈ চকীত বহি ৰাস চাই থাকিবগৈ মানুহ বিচাৰি নোখোৱাইগৈ মইতো সিহঁতক বিচাৰিহে এৰিম মানিমুনি আৰু বজেনক মই আজি ধৰা পেলাইহে এৰিছোঁ আজিতো আহিবই ইমানখিনি আৰু সমাগম হৈছে তাৰ মাজত থাকিবই থাকিব ইমান ফেমাছ ৰাসত আৰু নাহিবনে আৰু চিনি পোৱা নাই মোক মোৰ মগজটো উৰাজাহাজৰ ৰকম চালে বুজিহে নাপায় মানুহে যাওঁচোন আকৌ ৰাসলৈকে মই কি জানিবা দেখি যাওঁ ৰাস চাবলৈ আহিছোঁ এইখন গাঁৱৰ ৰাস বহুত ফেমাছ গাড়ী লৈ আহিছোঁ মাকো লৈ আহিছোঁ মায়ে উৎপাত কৰিলে চাওঁ বুলি মন চনো বেয়া লাগি আছিলে সেই কেছটোৰ পৰা এতিয়া আৰু মন চন বেয়া কৰি নাথাকোঁ আৰু বিয়াখন যেনে তেনে হেৰি দিম বেচেৰীৰ লগত ঠিক হ'লগৈ মোৰ আৰু বোলো মনটোকে ভাল লাগিব যাওঁ বোলো ৰাসকে চাই আহোঁগৈ মই প্ৰতি বছৰে আহোঁ ইয়াত ৰাস চাবলৈ বৰ ধুনীয়া ৰাস হয় দেই ইমান দূৰ আহিলে তেল বহুত পুৰে যদিও আহোঁ মায়েও ভাল পাইছে সেইকাৰণে মাকো লৈ আহিলোঁ গাড়ীখনৰ পৰা একদম সেই আহিবই পৰা নাই মা বোলো আহা সোনকালে আহ বোলো আমাৰ সেইফালৰ পৰা ঢেৰ মানুহ আহে ইয়াত ৰাস চাবলৈ মই গম পাওঁ নহয় যোৱাবেলিকাও বহুতক লগ পাইছোঁ এইবাৰো চাগে বহুতকে লগ পাম অলপ ঠাণ্ডা লাগিছে পাই এই জেকেটটো গাড়ীতে থৈ আহিলোঁ লৈ আহিব লাগিছিলে গাড়ীৰ ভিতৰত গম নাপায় ইমান ঠাণ্ডা বুলি বাহিৰতহে ঠাণ্ডা লাগিছে আচলতে ইয়াত ওচৰতে নদী এখনো আছে যে সেইকাৰণে চাগে নদীৰ হাৱাটো আহি আছে কাৰণে ঠাণ্ডা লাগিছে আজি চাগে ঢেৰ চিনাকি মানুহ লগ পাম ইয়াত আহিহে চবেই ইটো সিটো দেখি তয়ো আহিছ প্ৰথমতে আকৌ গমেই নাপায় কোন আহিছে নাহিলোহেঁতেনে মন চনবোৰ অকণ বেয়া লাগিছিলে যে বোলো এনেকৈ অকণমান ওলাই দিলে মানে ভাল লাগিব বোলো ৰাস চাস বোলো সেই চাই দিলে মনটোকেও ভাল লাগে পবিত্ৰ লাগে সেইকাৰণেহে আহিলোঁ ইমান এইকেইদিন বেয়া দিন পৰিছে মোৰ বেয়া দিন গৈছে এতিয়া বোলো ভাললৈ আহক আৰু বন্ধুসকল খণ্ডটি আজি এইখিনিতে সামৰিছোঁ ইয়াৰ পিছৰ খণ্ডটিত কি হ'ল কি নহ'ল আপোনালোকে কিন্তু চাবলৈ পাহৰি নাযাব দেই ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব দেই আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক নকৰিলে কৰি দিব আকৌ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো